ছাত্ৰীসকল তোমালোকৰ যিটো গুণোৎসৱ হৈ আছে সো প্ৰথম পৰ্যায়ৰ গুণোৎসৱ বৰ্তমান হৈ গ'ল এতিয়া আমি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ কাৰণে লগতে যিসকলে প্ৰথম পৰ্যায়ৰ দিলে তোমালোকৰ কেইটা হৈছে হোৱা নাহিনি চাব পাৰিবা আৰু দ্বিতীয় পৰ্যায়ৰ বা তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ কাৰণে তোমালোকৰ সুবিধা হ'ব মই আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ যিখন গুণোৎসৱৰ কুৱেশ্যন পেপাৰ অৰ্থাৎ সেট এ মাধ্যম অসমীয়া মাধ্যমৰ ঠিক আছে আৰু যদি চাওঁ তেতিয়াহ'লে প্ৰথম পৰ্যায়ৰ আমি পঞ্চম শ্ৰেণীৰ কাৰণে প্ৰথমে তোমালোকে নেম অফ ষ্টুডেণ্ট ইয়াত তোমালোকৰ নামটো লিখিবা ৰোল নাম্বাৰ ক্লাছ তাৰপিছত নেম অফ স্কুল ইয়াত লিখিলে হ'ল তোমাক জনাই দিব বিদ্যালয়ত টিচাৰে এতিয়া আমি কি কৈছে 1 পৰা 58 লৈকে ছাত্ৰছাত্ৰীয়ে শুদ্ধ বিকল্পটো ওএমআৰ চিটত বৃত্তসমূহ গাঢ় কৰি পূৰাব তাৰপিছত প্ৰশ্ন 59 পৰা 61 লৈ প্ৰশ্ন নিৰ্দিষ্ট ঠাইত ছাত্ৰছাত্ৰীয়ে নিজে লিখিব শিক্ষকে উত্তৰ সমূহ পৰীক্ষা নম্বৰ দিব আৰু নম্বৰসমূহ বহি মূল্যায়ন উপস্থিত ওএমআৰ চিটত ভৰাব ঠিক আছে এইখিনি দিয়া আছে এতিয়া আমি প্ৰশ্নখিনি আগবাঢ়িছো এই পঞ্চম শ্ৰেণীৰ ল্যাঙ্গুৱেজ 1 অৰ্থাৎ তোমালোকৰ ভাষা 1 ইয়াত কি আছে লিচু আম ইয়াত প্ৰশ্ন প্ৰথমতে এই প্যাৰাগ্ৰাফটো দিয়া আছে তাৰ পিছত আমি লিচুৰ বিষয়ে প্ৰশ্ন সোধা আছে আমি তাৰ বিষয়ে পঢ়িম প্ৰথমতে আমি পঢ়ি ল'ব লাগিব আম লিচু জাম কঁঠাল আদি ফলবোৰ গ্ৰীষ্মকালত হোৱা ফল এই ফলসমূহ মূলত বিভিন্ন প্ৰকাৰৰ ভিটামিন থাকে স্বাস্থ্য ভালে ৰাখিবৰ বাবে ফলমূল খাব লাগে এই ফলৰ ভিতৰত লিচু যথেষ্ট পৰিমাণে পানী থাকে লিচুত ভিটামিন সি অধিক পৰিমাণে থাকে ই মানুহৰ দেহত বেমাৰ বীজাণু সংক্ৰমণ ৰোধ কৰে লিচুত থকা লৌহ উপাদান মানুহৰ তেজত হিমোগ্লোবিন মাত্ৰা বৃদ্ধি কৰে শিশু আৰু মাতৃসকলে লিচু খাব লাগে লিচুত যথেষ্ট পৰিমাণে কেলছিয়াম থাকে ই হাড়ৰ গঠনত সবল কৰাত সহায় কৰে ইয়াত থকা ভিটামিন বিৰ ফলত শৰীৰৰ অংগ পতংগবোৰ বিকাশ হয় ই মানুহৰ ছাল তেজ আৰু মস্তিষ্ক সতেজ কৰি ৰাখে লিচুত মেগনেছিয়াম ফসফৰাছ ফলত ই দাঁত নখ আদিৰ গঠনত সহায় কৰে দেহৰ উষ্ণতা ভাৰসাম্য ৰক্ষা কৰাত ফলবিধ উত্তম লিচুৰ উপকাৰিতাৰ দৰে অপকাৰো আছে লিচুৰ যথেষ্ট পৰিমাণে শৰ্কৰা থাকে মধুমেহ ৰোগ থকা লোকসকলে মিঠা লিচু খাব নালাগে অত্যাধিক লিচু খালে ৰক্তচাপ নিম্ন হয় খালী পেটত লিচু খাব নালাগে আন ফলৰ দৰে বজাৰত লিচু ৰসৰ বটলো পোৱা যায় তেজপুৰৰ লিচু বৰ সোৱাদযুক্ত ইয়াৰ লিচু ইংলেণ্ড আৰব ছিংগাপুৰ আদি দেশলৈ ৰপ্তানি হয় লিচু খেতিয়কে মানুহে জীৱিকা ক্ষেত্ৰতো সহায় কৰে এতিয়া প্ৰশ্নখিনি তোমালোকে উত্তৰ দিবা কোন ঠাই লিচু সোৱাদযুক্ত তোমালোকে গম পালা তেজপুৰৰ লিচু সোৱাদযুক্ত হাড়ৰ গঠন সবল কোনবিধ উপাদানে কৰে তোমালোকে গম পালা কেলছিয়াম ঠিক আছে ইয়াত তোমালোকে দেখা পাইছা কেলছিয়াম লিচুত যথেষ্ট কেলছিয়াম থাকে ই হাড়ৰ সবল কৰে গতিকে আমি পালো মধুমেহ ৰোগ থকা লোকসকলে কিয় মিঠা লিচু খাব নালাগে মিঠা লিচুত যথেষ্ট পৰিমাণে কি থাকে শৰ্কৰা থাকে ঠিক আছে নেক্সট হল শিশু আৰু মাতৃসকলে কিয় লিচু খাব লাগে কাৰণ ইয়াত তোমালোকে দেখা পাইছা যে শিশু আৰু মাতৃসকলে লিচু খাব দিছে শিশু আৰু মাতৃসকলে লিচু খাব লাগে লিচুত যথেষ্ট কেলছিয়াম থাকে ঠিক আছে আৰু ই লিচুৰ লৌহ উপাদানসমূহ মানুহৰ তেজত হিমোগ্লোবিন বৃদ্ধি কৰে ঠিক আছে ইয়াত তোমালোকে পাইছা যেটো আমাক ইয়াত দিয়া আছে হিমোগ্লোবিনৰ পৰিমাণ বৃদ্ধি কৰে গতিকে এটো হ'ব শুদ্ধ উত্তৰ 4 নম্বৰ 5 নম্বৰত হৈছে তলৰ কোনটো ৰোগ শব্দটোৰ সমাৰ্থক শব্দ ৰোগ মানে হৈছে বেমাৰ গতিকে তোমালোকে এটা সমাৰ্থক মানে একে শব্দ গতিকে কি হ'ব 5 নম্বৰৰ দ্বিটো হ'ব অৰ্থাৎ বেমাৰ 6 নম্বৰটো কি হৈছে তলৰ কোনটো বাক্যত ক্ৰিয়াপদ ব্যৱহাৰ হৈছে ইয়াত চোৱা তোমালোকে দেহত উষ্ণতাত ভাৰসাম্য ৰক্ষাত লিচু উত্তম ক্ৰিয়াপদ মানে গম পাইছা যিয়ে কোনো কৰা বা হোৱা বুজায় গতিকে ইয়াত কৈছে স্বাস্থ্য ভালে ৰাখিবৰ বাবে ফলমূল খাব লাগে গতিকে বিটো হ'ব ইয়াৰ শুদ্ধ তাৰপিছত নেক্সট হৈছে আন আছে সপোনৰ মহানুভৱতা এটো চোৱা তোমালোকে চোৱা কলংপাৰ প্ৰাথমিক বিদ্যালয়ত আজিৰ পৰা খেল সপ্তাহ ঠিক আছে খেল সপ্তাহ মনবোৰ বৰ আনন্দিত সপোনহতৰ দৌৰিবলৈ বৰ আগ্ৰহ দ্বিতীয় শ্ৰেণী সৌৰভ তৃতীয় শ্ৰেণী ৰাধিকা আৰু চতুৰ্থ শ্ৰেণী প্ৰজ্ঞানতে পতাকা উত্তোলন ঠাইখিনি সাৰি মচি চাফা কৰিলে প্ৰধান শিক্ষকে পতাকা উত্তোলন কৰি খেল ধেমালি আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিলে ঠিক আছে ইয়াৰ পিছত সিহঁতে ভালপোৱা দৌৰ প্ৰতিযোগিতা আৰম্ভ হ'ল বিপ্লৱে ছাৰক সংকেত দিয়াৰ লগে লগে বিপ্লৱ ছাৰে সংকেত দিয়াৰ লগে লগে প্ৰতিযোগীসকল দৌৰিবলৈ ধৰিলে ঠিক আছে
কোন ছাৰে? বিপ্লৱ ছাৰে দৌৰিবলৈ। ছাত্ৰ-ছাত্ৰী উল্লেখিত হল, বাকী সকলো হাত চাপৰি তেওঁলোক উৎসাহিত কৰিলে। ৰঞ্জন আৰু সপোন সকলোতকৈ আগবাঢ়িল। ঠিক আছে, ৰঞ্জন আৰু সপোন সকলোতকৈ আগবাঢ়িল। সপোন শেষ সময়ত অন্তিম সীমা স্পৰ্শ কৰোৱা হল। তেনে সময়ত সকলোৰে মাজত হোৱা দোৱা লাগিল। ৰঞ্জন উজুতি খাই, ঠিক আছে, উজুতি খাই মাটিত বাগৰি পৰিল। সপোনে ৰঞ্জনতকৈ উভতি চালে। সি ৰঞ্জনৰ ওচৰলৈ ঘূৰি আহিল। সি ৰঞ্জনৰ হাতখন আগবঢ়াই দিলে আৰু তাক মাটিৰ পৰা উঠাই দিলে। বোলা আমি দুই একেলগে দৌৰো বুলি পুনৰ দৌৰিবলৈ ধৰিলে। অৱশেষত দুই একেলগে সকলোতকৈ আগতে শেষ প্ৰান্তত উপনীত হল। সকলোৱে উলাহেৰে চিঞৰিবলৈ ধৰিলে। সপোনৰ কাৰ্যত সকলো সুখী হল। বিচাৰকে দুয়োকে প্ৰথম পুৰস্কাৰ প্ৰদান কৰিলে। এতিয়া প্ৰশ্নখিনিলৈ আহিছো। সপোন কোন শ্ৰেণীৰ ছাত্ৰ? তোমালোকে গম পাইছা। সপোন ৰঞ্জন, পঞ্চম শ্ৰেণীৰ সপোন ৰঞ্জন আৰু কি আছিল নিপম। ঠিক আছে, গতিকে কোন হব? পঞ্চম শ্ৰেণীৰ ছাত্ৰ। তোমালোকে পঞ্চম শ্ৰেণীৰ ছাত্ৰ বুলি কৈছে সপোন। ঠিক আছে, পঞ্চম শ্ৰেণীৰ সপোন। নেক্সট হল, ৰঞ্জনে কি প্ৰতিযোগিতাত ভাগ লৈছিল? তোমালোকে গম পাইছা, দৌৰ প্ৰতিযোগিতাত। বিচাৰকে কিয় দুয়োজনকে পুৰস্কাৰ কৰিলে? একেলগে শেষ প্ৰান্তত উপনীত হোৱাৰ বাবে। ঠিক আছে, তলৰ কোনটো অন্তিম শব্দৰ সমাৰ্থক? অন্তিম মানে শেষ। ঠিক আছে, সমাৰ্থক মানে শেষ, একে শব্দ। তলৰ কোনটো বাক্যই ক্ৰিয়াপদ ব্যৱহাৰ কৰিছে? গতিকে আমি চাওঁ যে ডিটোৱে হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, কোনো এটা কাম কৰা বা হোৱা বুজালে তেতিয়াহ'লে আমি কি লিখো? ক্ৰিয়াপদ বুলি কওঁ। ঠিক আছে, নেক্সট হৈছে বৰষাহঁতৰ গাঁওখন। ঠিক আছে, পহুমৰা নদীৰ পাৰত থকা মালিপাৰা নামৰ গাঁওখনত বৰষাহঁতৰ ঘৰ। প্ৰতি বছৰে নদীৰ ঢলে গাঁওখন খাল বিল আদি উপচাই পেলায়। কৃষিৰ ওপৰত নিৰ্ভৰশীল গঞা ৰাইজ বৰ অসুবিধাৰ সন্মুখীন হয়। গাঁওখনে উত্তৰ দিশে এখন ডাঙৰ খেতি পথাৰ আছে। তাৰে অধিকাংশ মানুহে পথাৰত খেতি কৰি জীৱন নিৰ্বাহ কৰে। বাৰিষা সময়খিনি পথাৰত পানী ভৰি থাকে। এই সময়খিনিতে গাঁৱৰ মানুহে তাত মাছ ধৰে। ঠিক আছে, গাঁওখনত সোঁমাজেদি এটা গাঁওখনৰ সোঁমাজেৰে কি কৈছে? এক মিনিট দে। গাঁওখনৰ সোঁমাজত এটা ৰাজহুৱা নামঘৰ আছে। প্ৰতি বছৰে তাত গাঁৱৰ ৰাইজে মিলি ভাওনা সভা অনুষ্ঠিত কৰে। গাঁওখনৰ পশ্চিম দিশত এটা ৰাজহুৱা পুখুৰী আছে। পুখুৰীটোত গাঁৱৰ ল'ৰা ছোৱালীবিলাক সাঁতুৰিবলৈ নাজানে যদিও বৰষা আৰু তাইৰ বান্ধৱী বিৰিণাই পুখুৰীত সাঁতুৰিবলৈ যাবলৈ মন মেলে। বৰষা আইতাকে সিহঁতক তালৈ যাব মানা কৰে। গাঁওখনৰ সিটোমুখত এখন বৃহৎ হাবি আছে। বৰষাৰ আইতাকৰ মতে এই হাবিত দিনত বাঘ ওলায়। বৰষাহঁতৰ কোনোদিনে তালৈ নাযায়। গাঁওখনৰ দক্ষিণ দিশত এখন খেলপথাৰ আছে। বৰষাৰ লগৰ ৰফিকুল, তাৰপিছত ৰশ্মি, যীশুহঁতে তাত সদায় আবেলি ফুটবল, কাবাডী আদি খেলে। সিহঁতে গাঁৱৰ পূব দিশত এখন কেতেকী ফুলৰ বাগিচা আছে। বহাগ মাহত সেই ফুলবোৰ ফুলিলে তাৰ সুগন্ধ বহু দূৰলৈ বিয়পি পৰে। তেতিয়া ওচৰৰ মুগুৰিয়া, ৰায়পুৰ, ৰতনপুৰ আদি গাঁৱৰ বহু লোকে বৰষাহঁতৰ গাঁৱলৈ আহে। গাঁওখনত বাস কৰা বিভিন্ন জাতি ধৰ্ম লোকসকলে ওচৰৰ গাঁওসমূহৰ লগতো মিলিজুলি থাকে। বিভিন্ন উৎসৱ পাৰ্বণ আৰু দিৱস আদি পালনৰ সময়ত প্ৰতিখন গাঁৱত লোকে আনন্দ মনেৰে অংশগ্ৰহণ কৰে। এতিয়া প্ৰশ্নখিনি চোৱা। বৰষাহঁতৰ গাঁওখনৰ নাম কি? আমি গম পালো কেৱল মালিপাৰা। বৰষাহঁতৰ পশ্চিম দিশত কি আছে? ৰাজহুৱা পুখুৰী, হয় নে? আছেনে? তোমালোকে চোৱা, বৰষাহঁতৰ পশ্চিম দিশত এটা ৰাজহুৱা পুখুৰী আছে। বৰষাহঁতৰ গাঁৱৰ পুখুৰীটোত যাবলৈ আইতাকে কিয় মানা কৰে? কাৰণ বৰষাহঁতে ভালদৰে সাঁতুৰিব নজনাৰ কাৰণে। যিখিনি এনচাৰ দিছে ষ্টুডেণ্ট এজনে দিছে, গতিকে নিশ্চয় আটাইখিনি শুদ্ধ হোৱা যেন লাগিছে। তলৰ কোনটো বৃহৎ শব্দৰ সমাৰ্থক? বৃহৎ মানে ডাঙৰ। ঠিক আছে, ৰফিকুলতে আবেলি ফুটবল খেলে। এই বাক্যটোত দিয়া পদ কোনটো? ক্ৰিয়াপদ কোনটো বুলি কৈছে? বাক্যটোত দিয়া ক্ৰিয়াপদ কোনটো? যিয়ে কাম কৰে বা শেষত যিটো আছে ছাবজেক্ট অবজেক্ট ভাৰ্ব, অৰ্থাৎ
যদি আমি জিত কৰা বা হোৱা বুজাই গতিকে খেলে বুলি কৈছে গতিকে কি হ'ব ডি2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে ডি2 হ'ব শুদ্ধ উত্তৰ 16 নম্বৰ ডি2 হ'ব নেক্সট হৈছে ল্যাঙ্গুৱেজ 2 ঠিক আছে ল্যাঙ্গুৱেজ 2 কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ওৱান অফ দ্য ওল্ড হেৰিটেজ সাইট অফ আসাম ঠিক আছে it spreads across part of Nagaon, Golaghat, Karbi Anglong and Shonitpur district. In 1905, Kaziranga was proposed as reserve forest. In 1915, it was renamed as Kaziranga Wildlife Sanctuary. In 1974, it was declared Kaziranga National Park. It is famous for the one-horned rhino, the largest population it is found here. Besides animals like Royal Bengal tiger, elephant, swamp deer, and the wild buffaloes are also found. Different species of birds can be seen here. In 1985, UNESCO declared it is as a World Heritage Site. The scenic beauty of Kaziranga attracts tourists all over the world. It is one of the widely visited heritage site. এতিয়া আমি কোৱেশ্চন খিনি আলোচনা কৰিম when was Kaziranga declared as national park কিমান হ'ব 1974 in 1974 the largest population it is found here what does it refer to here one-horned rhino next which of the following is an adverb the given sentence it is one of the widely visited heritage site গতিকে ইয়াত যদি আমি adverb চাও কিটা widely হ'ব ঠিক আছে in the bedroom one evening Onu saw a kitten lying on a floor of the bedroom it was very cute she lovingly picked it up Onu's cousins were also there she called them to see the kitten on hearing Onu's call they call immediately his cousin Abha Sri and Kriti were excited to see the kitten on Onu's lap how cute the kitten is said Sri Abha rubbed the kitten's head and said yes it is the mother's cat may come it serves to the kitten later on don't you think said Onu everyone present agree with Onu they were concerned about the kitten they decided to keep it safe until its mother arrived Kriti arranged a shoebox Sri bought a piece of clean cotton cloth she placed it in the box they kept kitten carefully inside it after a while the mother cat arrived and took the kitten with her seeing this Onu and her cousins felt happy এটা আমি কোৱেশ্চন ব্যৱহাৰলৈ আহিছো how saw a kitten lying on the floor on the bed floor of the bedroom answer A Onu she called them to see the kitten who should she refer to here Onu এক মিনিট kitten next to গেছিল she called to the kitten who she refer here Onu cousin were also there she called them or they see the kitten on hearing Onu's call test 21 C next আমি যদি চাও এবাৰ EVS next question 22 which of the following
similar meaning of the joyful. Joyful means happy. Similar word. Which of the following is an adverb in the given sentence? They came immediately to see the kitten. Adverb immediately the হব correct. ঠিক আছে, next আছে Morioni railway station. Railway station is a very busy place. Usually there is a huge rush at the station. Morioni railway station is quite near our home. In front of the station there is a car parking area. Many porters wait there to carry the luggage of the passengers to the left of the entrance. There in a ticket counter. Many people wait a queue to buy their ticket near the ticket counter. There is a display board where the details of arrival and departure time of the trains are displayed. Many passengers gather in front of it. To the right of the entrance is the way to the overbridge. One can reach the platform by using the overbridge. There are some bench on the platform for the passenger to sit. Vendors selling tea, selling tea, newspaper, magazines, etc. roam around the place. There are many stalls selling sweets, chocolate, snacks, fruits, etc. The stall selling delicious dosa is the popularly stall in Morioni railway station. Where is the next question আমি আলোচনা কৰিম. Where is the display board be hung at Morioni railway station? Your answer near the ticket counter. Many protect wait there to carry the luggage of the passenger. Answer correct, the platform. Which of the following similar meaning to the word assemble? Assemble mean gather. This correct similar word. Next আমি ম্যাথমেটিক্স কিনি অহা মানে নেক্সট ভিডিওত তোমালোকক দি দিম. তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা. আৰু আমি ক্লাছ 6 ৰ পৰা অনলাইন টিউশন কৰিম ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে. যদিও এতিয়া ক্লাছ 8 আৰু 9 ৰ হৈ আছে, কিন্তু অহা বছৰৰ পৰা আমি ক্লাছ 6 ৰ পৰা 10 লৈকে কৰিম. কোনোবা যদি ছাত্ৰছাত্ৰীয়ে জয়েন হ'ব বিচাৰে ফেব্ৰুৱাৰীৰ পৰা এডমিশন হ'ব. আমাৰ আবেদন কৰা হ'ব. আবেদন কৰিবৰ কাৰণে হোৱাটছএপ নম্বৰতে SMS কৰিলে হ'ল. য'ত তোমালোকে অতি কম মাচুলতে পঢ়িব পাৰিবা, লাইভ ক্লাছ কৰিব পাৰিবা অনলাইন মাধ্যমত. গতিকে হোৱাটছএপ গ্ৰুপ খোলা হ'ব আৰু তেনেকুৱা তোমালোকে ক্লাছ কৰিব পাৰিবা. যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে যোগাযোগ কৰিবা. ফেব্ৰুৱাৰীৰ পৰা আমাৰ এডমিশন ষ্টাৰ্ট হৈ যাব. ঠিক আছে, বাই. ভালদৰে পঢ়া শুনা কৰিবা আৰু বাকী পাৰ্টখিনি কাৰণে ইউটিউবৰ যিটো ছাবস্ক্ৰাইব অপশ্যনটো ক্লিক